নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা 10 জুলাই তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বাধীন অসম কেবিনেট বৈঠকে অহা 2025 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিলে। এই বৃদ্ধিত অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু মাহিলী ৮,০০০ টকাকৈ আৰু অংগনবাড়ী সহায়িকা এগৰাকীয়ে মাহিলী ৰাজ্যৰ অংগনবাড়ী টকাকৈ লাভ কৰিব। এই সন্দৰ্ভত এগৰাকী অংগনবাড়ী বাইদেউৰ বিশেষ মন্তব্য আছে, এই আগবঢ়াইছোঁ সেই বিশেষ মন্তব্যখিনি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননিৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক, আমাৰ যি কামৰ উচিত এটা মাননি দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ সেই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা খুব উচিত মাননি দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননি ৬,৫০০ টকা আছিলে আৰু এতিয়া অসম চৰকাৰে ১৫০০ টকা এটা বৃদ্ধি কৰিছে। ১৫০০ টকা বৃদ্ধি কৰি এতিয়া আমাৰ ৮,০০০ টকা হৈছে আৰু সহায়িকাসকলৰ আগতে ৩,২৫০ টকা আছিলে আৰু তেখেতলোকৰ কাৰণে ৭৫০ টকা এটা মাননি বৃদ্ধি কৰি বৰ্তমান ৪,০০০ টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননি ২,০০০ টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ৪,৫০০ টকা আমাক দি আছিলে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।